নমস্কাৰ বন্ধুসকল, ধৰ্মা প্ৰডাকশ্যনৰ নতুন মুভিৰ ট্ৰেইলাৰ এটা আহিছে আৰু মুভিখনৰ নাম হ'ল হোমবাউণ্ড। আৰু মুভিখনত মেইন কাষ্টিঙত আছে ঈশান, বিশাল, জাহ্নৱী কাপুৰ। আৰু তাৰমানে মুভিখন জাহ্নৱী কাপুৰ আৰু ঈশানক আমি লাষ্ট চাগে ধৰক মুভিখনত দেখিছিলোঁ ন, নে মাজত কিবা মুভি আহিছিলে মোৰ মনত পৰা নাই দেই। তোমালোকে যদি জানা কমেণ্টত জনাবা। আৰু হোমবাউণ্ড মুভিৰ ট্ৰেইলাৰটো চাই তাৰমানে প্ৰথম শ্বটটোত এখন স্মল টাউন দেখুওৱা হৈছে আৰু দুটা লগৰ দেখুওৱা হৈছে, চন্দন আৰু চুৱেব। আৰু সিহঁত দুটাই পুলিচৰ এক্সাম ক্ৰেক কৰি পুলিচ হ'ব বিচাৰে আৰু সমাজৰ পৰা অলপ ৰেচপেক্ট আৰ্ণ কৰিব বিচাৰে। আৰু তাৰমানে কিন্তু যেতিয়া লাহে লাহে ট্ৰেইলাৰটো তাৰমানে অলপ আগবাঢ়ে ন, আমি কিছুমান সমাজৰ হৰ্চ ৰিয়েলিটি দেখোঁ, যেনেকৈ কাষ্ট ছিষ্টেম, আকৌ ৰিলিজিয়াছ ডিফাৰেঞ্চেছ, ইনইকুৱেলিটি। আৰু এইবোৰ বেৰিয়াৰ ভাঙি সিহঁত দুটা কেনেদৰে পুলিচ হ'ব, মোটামুটি চাগে সেইটোৱে ষ্টৰি হ'ব। আৰু ক'ম যে বিশাল আৰু ঈশানৰ পাৰফৰ্মেঞ্চটো ভালেই লাগিছে, সিহঁতৰ বণ্ডিংটো, কেমিষ্ট্ৰিটো মিলিছে। আৰু জাহ্নৱী কাপুৰৰ কিন্তু পাৰফৰ্মেঞ্চটো অলপ ল' লিখা মোৰ লাগিলে। আৰু ক'ম যে যিটো তাৰমানে আৰু দেখুওৱা হৈছে যে ট্ৰেইলাৰটোত মুভিখন বেছড অন ট্ৰু ষ্টৰি। আৰু মুভিখন ডাইৰেক্ট কৰিছে নীৰজ ঘেৱানে, যোনে মাছান মুভিখনো ডাইৰেক্ট কৰিছিলে। গতিকে আমি এই মুভিখনটো চাগে অলপ ৰোমাঞ্চ, ড্ৰামা এইবোৰ দেখিবলৈ পাম। আৰু চিনেমেটোগ্ৰাফীটো ভালেই লাগিছে, এখন স্মল টাউন এখন দেখুওৱা হৈছে আৰু গাঁৱৰ ভঙা চিঙা ৰাস্তা দেখুওৱা হৈছে, সাধাৰণ মানুহৰ ষ্ট্ৰাগলছবোৰ দেখুওৱা হৈছে। গতিকে সঁচাকৈ তাৰ ষ্টৰিটো তাৰমানে চিম্পল হ'বলগীয়া লাগিছে। কিন্তু ডাইলগছবোৰ ইমান হেভি হোৱা নিচিনা লগা নাই, কিন্তু বাকী ঠিকে আছে। আৰু অভাৰঅল ক'বলৈ গ'লে ট্ৰেইলাৰটো বহুত প্ৰমিচিঙে লাগিছে। হোপ যাতে মুভিখনো তাৰমানে এনেকৈ ভাল হওক। আৰু তোমালোকে ট্ৰেইলাৰটো চাই কেনেকুৱা পালা কমেণ্টত জনাবা। আৰু তাৰমানে মুভিখনৰ কাৰণে তোমালোকে এক্সাইটেড হয়নে জনাবা। আৰু এনেকুৱা মুভি ৰিভিউ পাই থাকিবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। থেংক ইউ।